হেল্ল' ফ্ৰেণ্ডছ, আজি হ'ল 27 ছেপ্টেম্বৰ 9 মাহ 2025। তো আজি দুপৰীয়া টাইমত মানে 11:10 এনেকুৱা টাইমত বৰষুণে বতাহে আহিছিল। তো কেনেকুৱা এটা ক্ষতি কৰিছে তো দেখুৱাই আছোঁ। তো খেতিয়কৰ নিচিনা দুখ কষ্ট থাকিব পাৰে নেকি, তো ভাবি চাওক কেনেকুৱা এটা ক্ষতি কৰিছে মোৰ কল বাগানত। তো এনে কলবিলাক এইবাৰ ইমান এটা ভাল কৰিব পৰা নাই, আৰু এনেকুৱা বতাহত বহুত ভাঙিছে এই এৰিত। তো কিছুমান সৰু সৰু গছ ভাঙিছে, সেইটো ক'ব লগা নাই। তো এইবিলাক কল ওলাইছিল, তো দেখুৱাই আছোঁ। এইবিলাক গিছে। বৰষুণ এয়া দেখা গৈছে, পুৰা ভাঙিছে, এইবিলাকো গৈছে। পুৰা একফালৰ পৰা গিছে আৰু জহে জহে পাতা গিছে। পুৰা ক্ষতি কৰিছে বতাহত। এইবিলাক তো গোটাই ওলাব লগা কল গাছ, তো কেনেকুৱা ক্ষতি এয়া দেখা পাইছে। চাৰিওফালে খালি কল গাছ ভাঙা উঘলা সিয়া আৰু। তো এইকেইদিন বতাহ আহি আছে, তেওঁ ইমান এটা ভাঙাও নাছিল, উঘলাও নাছিল। তো আজি বতাহটো অলপ বেয়াকৈ পৰিছে। এই বছৰ পুৰা বেয়া ফান্দত পৰি গৈছোঁ। তো এই বছৰ বাগানটো ইমান ঠিক নহ'ল, আৰু ক্ষতিও বহুত। এতিয়া প্ৰকৃতিও ক্ষতি কৰিব ধৰিছে সেইবিলাক। আৰু শিৱকৰ বাগানকেইটাত দেখুৱাই আছোঁ। এইবিলাকতো তেওঁ আজি লৈ যাব পাৰিম বজাৰত। এইবিলাক ভাঙছে, এইবিলাক আৰু একো কাম নাই, এইবিলাক কাটি দিয়াৰ বাহিৰে একো উপায় নাই। বহুত গিছে মাজে মাজে। কল কাটিব আহিছিলোঁ আজি বজাৰত নিয়াৰ কাৰণে। যিকেইটা ওলায় আৰু এইবিলাক ওলাই থকা কল। এইবিলাক একো ভৰসাই কৰিব নোৱাৰা হৈছোঁ। গাই দেখুৱালোঁ, এইখিনি আৰু বহুত আছে ভাঙি থকা। ইমান এনে জাষ্ট এইখিনি বাৰু এইখিনি ঘূৰি কিনে দেখুৱালোঁ, আৰু বহুত আছে এইবিলাক।
তো গমেই পাইছে কেনেকুৱা ধৰণৰ ক্ষতি কৰিল আজি। তো তেওঁ শেষত এটা কথা কওঁ, এইখিনি বহুত দুখ লাগিছে, তো একো নাই। তাত চাই আৰু এটা দুখ, এতিয়াও ৰাতি ভালকৈ টোপনি নাহে। তো জুবিন গাৰ্গ আমাৰ মৰমৰ কণ্ঠশিল্পী, তো এতিয়ালৈকে ন্যায় পোৱাই নাই। জাষ্টিছ ফৰ জুবিন গাৰ্গ চবে লিখি আছে, তো সকলোৱে ন্যায় পাব লাগে। তো এইবিলাক সৰু সুৰা কি কয় বেয়া লাগে যদিও ক্ষতি কৰিছে, তো একো নাই। আমি ইমান এটা মহান শিল্পীক হেৰুৱাইছোঁ, সেইটোৰ আচল ৰহস্য এতিয়াও ওলাবই পৰা নাই। তো সেইটোৰ কাৰণে বহুত মানে খং উঠি আছে চৰকাৰখনৰ ওপৰত, যে ইমান দিন কিয় লাগি গ'ল, আজি এসপ্তাহ বা 10 দিনমান হৈয়ে যায় আৰু। তো বেলেগ কামত ইমান খৰকেটাকৈ লাগে, তো এইটো কামত বহুত যেন শ্ল'লি কামবিলাক কৰি আছে সেনেকুৱা লাগি আছে। তো সকলোৱে আমাক ন্যায় লাগে। তো শেষত এই ভিডিঅ'টি যদিওবা দুখত বনাই আছোঁ, তো তেওঁ অলপ মানে আৰু ক'ব লগা কথা আৰু এইবিলাক। তো এনেকুৱা নিজৰ দুখখিনি বাদ দিও আমি অলপ নিজৰ ভাল পোৱা কণ্ঠশিল্পীৰ কাৰণে আমি লাগি যাব লাগিব। তো এইখিনিয়ে কৈ আজিৰ ভিডিঅ'টি সমাপ্ত কৰিছোঁ। বাই বাই।